তাতে কিন্তু এই জাতি পৰিষদৰ যিটো কাউণ্টাৰ চিগনেচাৰ লাগে সেইটো নাছিলে। সেইখিনি সময়ত অৱশ্যে আমি নাজানিছিলোঁ। পিছত জাতি পৰিষদে পোৱাৰ পাছত ৰিকমেণ্ডেশ্যন লাগে। পিছত আকৌ আমি চালোঁ, এতিয়া 2013 চনত এটা MOU দুখন হৈছে। আগৰখনত নাছিলে, পিছৰখনত আকৌ কোৱা হৈছে যে জাতি পৰিষদৰ ৰিকমেণ্ডেশ্যনটো লাগিব। সেইমতে এতিয়া মই গোটেইখিনি আমাৰ ৰিভিউ প্ৰচেছ কৰিছোঁ। নতুনকৈ এতিয়া ডিচিবিলাকলৈ একদম ফ্ৰেছ এটা নটিফিকেশ্যন যাব যে আমাৰ গোটেইখিনি কথা সামৰি যে আমাৰ এই 2 নম্বৰী চাৰ্টিফিকেট যিটো আছে সেইবিলাকত ধৰিব পৰাকৈ, আৰু যিহেতু বৰ্তমান NRC চলি আছে গতিকে NRCটো যাতে দাম থাকে, আৰু আমাৰ যিটো 16 চাবকাষ্ট আছে এই গোটেইকেইটা চাবকাষ্ট আমি আইডেণ্টিফাই কৰি দিম কোনটো চাবকাষ্টে চাৰ্টিফিকেট পাব যোগ্য। এই গোটেইখিনি কৰি পেলাই মই চাৰ্টিফিকেটটো মই নিজে ৰিমডেলিং কৰি আছোঁ। মই নিজেই কৰি আছোঁ, এইটো মই কাকো দায়িত্ব দিয়া নাই। গতিকে চাৰ্টিফিকেটৰ মেটাৰটো লাহে লাহে আমাৰ চল্ভ হৈ যাব। আৰু এটা কথা কৈছে আপুনি, ছাৰ্ভিচ মেটাৰত আমাৰ 2 নম্বৰী চাৰ্টিফিকেটে বহুতে চাকৰি কৰি আছে। আৰু মই জইন কৰাৰ পিছত মই অলপ চেষ্টা কৰি সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ আছিলে যে আমাৰ 2 নম্বৰী চাৰ্টিফিকেট ধৰিব কাৰণে ষ্টেট লেভেল এখন কমিটি থাকিব। সেই কমিটিখন মই কৰিলোঁ, মোৰ দিনত মই কৰিলোঁ। আৰু কৰি পেলাই মই এটা কাম খালি কাগজতে ৰাখা নাই, মই বিভিন্ন পেপাৰবিলাকত মই এডভাৰটাইজমেণ্ট হিচাপে দিছোঁ, গুৱাহাটী হিচাপে, যে কোনোবা যদি 2 নম্বৰী চাৰ্টিফিকেটেৰে চাকৰি কৰি আছে বা সুবিধা লৈ আছে তেওঁলোকক আপোনালোকে আমাৰ যিখন কমিটি আছে এইখনত আমাৰ WBT বিভাগৰ ছেক্ৰেটাৰী, তেওঁ হ'ল চেয়াৰমেন, আমাৰ ডাইৰেক্টৰ, মেম্বাৰ, গোটেই কমিটিখন সুপ্ৰিম কোৰ্টে যেনেকৈ দিছে যে এইখন অকল অফিচিয়েল হয়, গতিকে আৰু এজন ডাইৰেক্টৰ গোটেইকেইজনক মিলাই পেলাই কমিটিখন মই নটিফাই কৰিছোঁ আৰু পেপাৰ দি দিছোঁ। স্পেচিফিক যদি কমপ্লেইন দিয়ে এই মানুহৰ চাকৰি যাব আৰু FIR তেওঁলোকে দিব পাৰিব। এইটো এটা বেয়া কথা হৈছে, যিদিনাখন পেপাৰ ওলাইছে, যিদিনাখন বুহাৰীখন ওলাইছে সেইদিনাখনে মোৰ এগেইনষ্টত কিন্তু প্ৰেছ কনফাৰেন্স হৈছে যে তদন্তত আছে কোটি কোটি টকা মাৰি খালে, কিবা কিবি ধেৰ বিভিন্ন ধৰণৰ মিলি গৈছে, অপৰবন্য কিবা কিবি ধেৰ। কিন্তু মই কোটি কোটি টকা মাৰি খাবলৈ মই দায়িত্ব পাইছোঁ জানুৱাৰী 23 তাৰিখ। জানুৱাৰী 23 তাৰিখে ঘোষণা হৈছে, 28 তাৰিখে শপত গ্ৰহণ কৰিছোঁ। আৰু এই বছৰ 15-16 বাজেটটোহে মই প্ৰিপেয়াৰ কৰিছোঁ। পইচা কিন্তু এতিয়া লাভ 15-16 বাজেটটো আমাৰ বিধানসভাত যোৱা মাৰ্চ মাহত আপোনালোকে পাছ হৈছে এইটো জানে। এতিয়া যিবিলাক পইচা দিয়াৰ কথা কৈছোঁ, গতিকে কোটি কোটি টকা মাৰি খাবলৈ মই পইচা পোৱাই নাই, পইচা খৰচ হ'বহে। গতিকে এইটো এটা কথা। আৰু আপুনি 16 চাবকাষ্টৰ কথাটো ক'লোঁ, আমি নতুনকৈ আইডেণ্টিফিকেশ্যন কৰিম। আৰু ডাইৰেক্টৰটো মডাৰ্নাইজেশ্যনৰ কথা কৈছে, আমাৰ ডাইৰেক্টৰ আৰু ডেপুটি ডাইৰেক্টৰ দুইজন, ডেপুটি ডাইৰেক্টৰ অলপ আপোনালোকে কয় যে কমকৈ কৈছে, তেওঁ নতুন মানুহ, দুয়োজনে যথেষ্ট কষ্ট কৰিছে। মই আচলতে নটিছ হয় অংশগ্ৰহণ নাপায়। ডাইৰেক্টৰেটটো এতিয়া এটা ছিষ্টেমত আহিছে, কম্পিউটাৰ হৈছে। আগতে কি বস্তু দিলে কোনো হিচাপ নাই, কোনে দিলে, ক'ত দিলে, কি গোটেই জমা খৰচ একো হিচাপ আছে। এতিয়া গোটেইখিনি ছিষ্টেমেটিক হৈছে। আৰু ইভেন আমি এবাৰ ঠিক কৰিছোঁ যে আমাৰ স্কলাৰশ্বিপ যে দিওঁ, আমাৰ এনেকুৱা মানুহ আছে যে আমি কিমান টকা স্কলাৰশ্বিপ দিওঁ আমি বহুতে নাজানো, এমাউণ্টটো নাজানো। গতিকে আমি গোটেই চাৰ্টিফিকেট আমাৰ স্কলাৰশ্বিপ ছিষ্টেমটো আমাৰ ডেপুটি ডাইৰেক্টৰক আমি তেখেতক দায়িত্ব দিছোঁ, নডেল অফিচাৰ হিচাপে। আমাৰ স্কলাৰশ্বিপৰ কাৰণে এটা ৱেবছাইট হ'ব, সেই ৱেবছাইট মতে আপোনালোকে আমাৰ কোনে কিমান স্কলাৰশ্বিপ মানে ডিষ্ট্ৰিক্ট ৱাইজ বাই নেম আপোনালোকে ৱেবছাইট টিপিলে আপোনালোকে এই আমাৰ যিটো স্কলাৰশ্বিপটো গম পাব। গতিকে আমাৰ ডেপুটি ডাইৰেক্টৰ নডেল অফিচাৰ কৰি দিয়া আছে আৰু গোটেইখিনি আমি চিষ্টেম কৰিছোঁ। আৰু আমাৰ যিখিনি এই বেনিফিচিয়াৰী অৰিয়েণ্টেড স্কিম, এই শাল হওক, মেচিন হওক, সেইখিনি আমাৰ বস্তু দিয়া যায়। আগতে টেণ্ডাৰ নহয়, এইবাৰ আমি টেণ্ডাৰ কৰিছোঁ। আৰু টেণ্ডাৰ হোৱাৰ পাছতে মোৰ তাত বহুত ভিৰ পায়, মানে মন্ত্ৰী তাত ভিৰ পায় যে আমাক মোক চাপ্লাই লাগে। এইবাৰ আমি কি কৰিছোঁ, যিবিলাক মানে টেণ্ডাৰ মাৰিছে তেওঁলোকৰ টেণ্ডাৰ কেনেকুৱা মাৰিছে, আচল নে নকল, গোটেইখিনি আমি ভিডিঅ'গ্ৰাফি কৰিছোঁ। আৰু CCTV কেমেৰা কৰা হৈছে যে তাতে কোনো 2 নম্বৰী মানুহে যাতে চাপ্লাই দিব নোৱাৰে। এইখিনি আমি অলপ কিছু মডাৰ্নাইজেশ্যন কৰিছোঁ। এতিয়া আমাৰ পেপাৰটো লিখা বন্ধ হৈছে যে 2 নম্বৰী বস্তু দিলে, বেয়া বস্তু দিলে, এইবিলাক এতিয়া নাই। গতিকে গোটেই বস্তুখিনি আমি চিষ্টেমেটিক কৰিছোঁ। আমি আশা কৰিম আপোনালোকৰ কোঅপাৰেশ্যন হ'লে বাকীখিনি